সকলোকে নমস্কাৰ জনাইছো আৰু আজিৰ ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো 1998 চনৰ মেট্ৰিক পৰীক্ষাত অহা ট্ৰান্সলেচনৰ যি 10টা অসমীয়া বাক্য আছিল সেই বাক্য কেইটাৰ পৰা কি কৰিম আমি ইংৰাজী বাক্যলৈ ইয়াক ট্ৰান্সলেচন কৰিম প্ৰথম বাক্যটো আছে তোমাৰ দেউতাৰা কালি আমাৰ গাঁৱলৈ আহিছিল তোমাৰ দেউতাৰা কালি আমাৰ গাঁৱলৈ আহিছিল এই বাক্যটো কি টেন্সৰ বাক্য এই বাক্যটো কালি আহিছিল মানে যোৱা কালি আহিছিল অৰ্থাৎ এই বাক্যটো কি past indefinite tenseৰ বাক্য past indefinite tenseৰ বাক্যত কি কৰিব লাগে প্ৰথম সাবজেক্ট লিখিব লাগে সাবজেক্ট মানে হৈছে কৰ্তা ইয়াত কৰ্তা কি আছে তোমাৰ দেউতাৰা মানে your father তোমাৰ দেউতাৰা কি কৰিছিল আহিছিল came ভাৰ্বৰ past tense came your father came তোমাৰ দেউতাৰা আহিছিল কলৈ আহিছিল আমাৰ গাঁৱলৈ to our village your father came to our village কেতিয়া আহিছিল কালি আহিছিল yesterday তাৰ পিছত দ্বিতীয় বাক্য তেখেত এইখন গাঁৱত জন্মগ্ৰহণ কৰিছিল ইয়াতো সাবজেক্ট কি আছে যেহেতু এইটো এটা past tenseৰ বাক্য past indefinite tenseৰ বাক্য গতিকে এটো কি হ'ব he was born তেখেতে জন্মগ্ৰহণ কৰিছিল বা তেখেতৰ জন্ম হৈছিল কত এইখন গাঁৱত in this village তেখেতে এইখন গাঁৱতে জন্মগ্ৰহণ কৰিছিল 3 নম্বৰ সেন্টেন্স তেখেত মোৰ দেউতাৰ বন্ধু এইটো এটা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য তেখেত মোৰ দেউতাৰ বন্ধু হয় ইয়াত হয় যেটো ভার্ব এইটো উজ্জ হৈ আছে লুকাই আছে ইয়াত নেদেখা হৈ আছে গতিকে আমি কি কৰিম প্ৰথমতে সাবজেক্ট লিখিম তেখেত হয় he is কি হয় মোৰ দেউতাৰ বন্ধু হয় my father's friend he is my father's friend 4 নম্বৰ সেন্টেন্স তোমালোক এতিয়া দিল্লীত থাকা নহয় জানো এই বাক্যটো এটা কি টেক কোৱেশ্চনত দিয়া বাক্য এইটো তোমালোক এতিয়া দিল্লীত থাকা নহয় জানো প্ৰথমতে আমি কি কৰিম এসাৰ্টিভ যিখিনি সেন্টেন্স আছে এই সেন্টেন্স খিনি আমি লিখি লম তাৰ পিছত যেটো টেক কোৱেশ্চনৰ পাৰ্ট আছে পিছত লিখিম তোমালোক এতিয়া দিল্লীত থাকা এইটো এটা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য গতিকে আমি প্ৰথমতে কি কৰিম সাবজেক্ট লিখিম তোমালোক you দিল্লীত থাকা you live in Delhi now তোমালোক এতিয়া দিল্লীত থাকা কমা ইয়াত যেহেতু কমা আছে কমা দিলো তাৰ পিছত টেক কোৱেশ্চন কৰোতে আমি প্ৰথম কি কৰিব লাগিব চাব লাগিব ইয়াত ভার্ব অক্সিলাৰি ভার্ব আছে নেকি অক্সিলাৰি ভার্ব নাই ভার্বটো প্ৰেজেন্ট টেন্সত আছে গতিকে আমি প্ৰথমতে কি লিখিব লাগিব do ভার্বৰ সহায় লম ইয়াত নট আছে নেকি নট নাই নিগেটিভত নাই গতিকে আমি ইয়াত নট দিম নিগেটিভত don't তাৰ পিছত সাবজেক্ট যেটো আছে সাবজেক্টৰ pronoun লিখিব লাগে সাবজেক্টটোৱে যেহেতু pronounত আছে গতিকে আমি pronoun লিখি দিম don't you হৈ গল টেক কোৱেশ্চন you live in Delhi now don't you তোমালোক এতিয়া দিল্লীত থাকা নহয় নে বাৰু 5 নম্বৰ সেন্টেন্স তুমি অসমীয়া লিখিব পাৰানে প্ৰথমতে আমি জানিব তুমি পাৰা you can মই পাৰো I can তেও পাৰে he can তুমি পাৰা you can তুমি পাৰানে can you তুমি পাৰানে can you তুমি কি পাৰানে লিখিব পাৰানে can you write তুমি লিখিব পাৰানে কি লিখিব পাৰানে অসমীয়া Assamese can you write Assamese question mark next 6 নম্বৰ সেন্টেন্স অহা বহাগ বিহুত আমাৰ গাঁৱলৈ আহিবা এইটো এটা ইম্পাৰেটিভ সেন্টেন্স ইয়াত সাবজেক্ট আছে যে তুমি আমাৰ গাঁৱলৈ আহিবা বা তোমালোকে আমাৰ গাঁৱলৈ আহিবা সাবজেক্ট সেকেন্ড পারসন আৰু ইউজ আছে অসমীয়া বাক্যটো তুমি বা তোমালোক বুলি দিয়া নাই গতিকে আমিও প্ৰথমতে কি নিলিখো ইউ সেকেন্ড পারসনটো আমি নিলিখো অহা বহাগ বিহুত আমাৰ গাঁৱলৈ আহিবা আমি প্ৰথমতে কাম লিখিব পাৰো বা আমি অলপ জোৰ দি বুজোৱাৰ কাৰণে ডু লিখিব পাৰো ডু কাম কলৈ আহিবা আমাৰ গাঁৱলৈ to our village do come to our village কেতিয়া আহিবা অহা বহাগ বিহুত during
the next Bohag Bihu. Do come to our village during the next Bohag Bihu. Next 7 number sentence. Amar gaot bihu monsot pota nohoy. Amar gaot bihu monsot pota nohoy. The bihu is. Etu passive voice or বাক্য. Amar gaot bihu monsot pota nohoy মানে কাৰোবাৰ দ্বাৰা আয়োজক সকলৰ দ্বাৰা বা আমাৰ গাঁৱৰ মানুহৰ দ্বাৰা ইয়াত passive voice ত দিয়া আছে অবজেক্টটো অবজেক্টৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে the bihu is not held বা celebrated লিখব পাৰো celebrated the bihu is not held or celebrated bihu কি কৰা নহয় পতা নহয় কোত on stage in our village The bihu is not celebrated on stage in our village. Ba ami in our village to prothomo likhibo paro. In our village, the bihu is not celebrated on stage. Next, 8 number sentence. Kisuman deka gabhurue potharot nase aru git gai. Kisuman deka gabhurue ki kore potharot nase aru git gai. Yat ei bakko tu eta present indefinite tense or bakko. Indefinite tense ot prothomote subject likhibo ligbo. Kisuman deka gabhuru. Some young boys and girls likhibo paru ba some youths ki kore kisuman deka gabhurue nache some youths dance aru git gai and sing kod potharot in the field. Some youths dance and sing in the field. 9 number sentence. Tumi ahile ei bihu nritto upobhog koribo pariba. Jodi tumi oha tetia hole ei bihu nritto tumi upobhog koribo pariba. If you come jodi tumi aha ba tumi ahile ki koribo pariba তুমি এই বিহু নৃত্য উপভোগ কৰিব পাৰিবা you will be able to enjoy this bihu dance. If you come, you will be able to enjoy this bihu dance. Next 10 number sentence. Tumak log pale moi bor anondo pam. I will be very glad. Moi bor anondo pam jodi tumak log pao. If I meet you. I will be very glad if I meet you. Jodi moi tumak log pa moi bor anondo pam ba anondito hom. To azir video ekhiniye পৰৱৰ্তী ভিডিওত 1999 চনৰ মেট্ৰিক পৰীক্ষাৰ যি অনুবাদ আছে এই অনুবাদসমূহ সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।